নমস্কাৰ বন্ধুসকল, নতুনকৈ মাটি বা ঘৰ কিনাৰ কিবা পৰিকল্পনা কৰিছে নেকি? যদিহে আপোনাৰ এনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে বা এনেকুৱা কিবা কথা ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। কাৰণ যাতে আপুনি কষ্ট কৰি উপাৰ্জন কৰা ধন অথলে নাযায়, এডভান্স বা বায়না কৰা ধন যাতে আপুনি উভতাই ল'ব লগা নহয় বা তাতকৈও বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়, এইবিলাক বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিয়েই মই নিজে দেখা বা আনৰ পৰা শুনা অভিজ্ঞতাৰ আলম লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদি এই ভিডিঅ'টোৰ পৰা মানুহৰ অকণমান হ'লেও সহায় হয় বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি যাবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি চাব লাগিব বিক্ৰেতাজনৰ নাম চিঠা বহী বা জমাবন্দী বহীত উল্লেখ আছেনে নাই। অৰ্থাৎ আপুনি যাৰ পৰা মাটিটো কিনিবলৈ লৈছে তেওঁৰ নাম লেণ্ড ৰেকৰ্ড বুকত লিপিবদ্ধ আছেনে নাই, এইটো ভালদৰে চাব লাগিব। আৰু 2 নম্বৰ চাবলগীয়া বিষয়টো হৈছে মাটি বিক্ৰী কৰিবলৈ ওলোৱা ব্যক্তিজনৰ বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানত কিবা লোন আছে নেকি। অৰ্থাৎ বিক্ৰী কৰিবলৈ ওলোৱা মাটিখিনি মৰ্টগেজ দি কোনোবা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কিবা লোন লৈ থৈছে নেকি, এইটো বিষয়ে ভালদৰে চাব লাগিব। এই বিষয়ে জানিবলৈ হ'লে প্ৰথমে আপুনি চাৰ্কল অফিচত গৈ মণ্ডলক লগ কৰক। মণ্ডলক সোধা পোছা কৰিলেও এই বিষয়ে বহু কথা জানিব পাৰিব। আৰু লগতে এই নিৰ্দিষ্ট ব্যক্তিজনৰ অৰ্থাৎ যাৰ পৰা আপুনি মাটিটো কিনিবলৈ ওলাইছে তেওঁৰ এলেকাৰ স্থানীয় বেংকত তেওঁৰ অনুমতি লৈ সোধ-পোছ কৰি চাব পাৰে। 3 নম্বৰতে আপুনি চাব লাগিব ডাকটোত বিক্ৰেতাজনৰ নাম অকলে আছে নে তেওঁৰ লগত আৰু অন্যান্য মানুহৰ নামো আছে, অৰ্থাৎ বেলেগ অংশীদাৰো আছে। যদি ডাকটোত বিক্ৰেতাজনৰ লগতে আৰু অন্যান্য মানুহৰো নাম আছে, তেতিয়াহ'লে ডাকটোত এই বিক্ৰেতাজনৰ অংশৰ মাটি কিমান পৰিব সেই বিষয়ে মণ্ডলৰ লগত ভালদৰে আলোচনা কৰি ল'ব লাগিব। লগতে পাট্টাদাৰসকলে এই মানুহজনক মাটি বিক্ৰী কৰাত অনুমতি দিব নে নাই, এইটো এটা গুৰুত্বপূৰ্ণ কথা। এই 4 নম্বৰ পইণ্টটো এটা অতি গুৰুত্বপূৰ্ণ পইণ্ট। বিক্ৰী কৰিবলৈ লোৱা নিৰ্দিষ্ট মাটিডোখৰত বিক্ৰেতাজনৰ দখল আছেনে নাই, এই বিষয়ে ভালদৰে চাব লাগিব। দৰকাৰ হ'লে ওচৰৰ মানুহক লগ কৰি সোধ-পোছ কৰিব লাগিব। গতিকে এইখিনিয়ে আছিল আজিৰ বিষয়টোৰ ওপৰত থুলমূল বিশ্লেষণ। শেষত আকৌ এবাৰ কওঁ, যদিহে ভিডিঅ'টো ভাল পালে তেতিয়া